কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ দ্বিতীয় জনা কীৰ্তন গাবলৈ আৰম্ভ কৰিছোঁ আৰু আমি এই কীৰ্তনজনা গায়ে মহাশিল্পীজনালৈ শ্ৰদ্ধা নিবেদি আমি আমাৰ পাঠ সামৰিম। ধন্যবাদ। ঘোষা শিৱ সাৰংগধাৰী মধু সুদন দৈতাৰী শিৱ সাৰংগধাৰী মধু সুদন দৈতাৰী পদ আকাশত থাকি ব্ৰহ্মা বোলে তুতি বাণী মাতন্ত কৃষ্ণ কহুনা প্ৰভু চক্ৰপাণি খন্দিবাক লাগি পৃথিৱীৰ মহাভাৰ দৈৱকীৰ গৰ্ভে আহি ভোলায় অৱতাৰ দুষ্ট ৰাজা গণক মাৰিলা কৰি লীলা সন্তক ৰাখিলা প্ৰভু ধৰ্মক স্থাপিলা সমস্ত লোকৰ কৰি পাপৰ প্ৰলয় দখু দিশে প্ৰকাশে তোমাৰ যশয় যদুকুলে অৱতৰীয়া দামোদৰ পঞ্চিশয় অধিক গৈল হতে কবচৰ দেৱ কাৰ্য লাগে মানে সাধিলা সকলে কুল কুনাখিলা প্ৰায় বিপ্ৰহাপচলে পৃথিৱীক এৰিয়াবে আশা নিজ স্থান আমি হব কিংকৰক কৰা পৰিত্ৰাণ মাধৱে বুলন্ত শুনিওক প্ৰজাপতি পৃথিৱীক এৰিব আমাৰ আছে মতি কিন্তু যেবে যাওঁ যদুকুল সংহৰি আৰভৰে দুনাই তল যাইবে বসুন্ধৰি আগে আমি তু যদুকুল কৰি ক্ষয় তেবেকে চলিব ব্ৰহ্মা তোমাৰ লয় শুনি ব্ৰহ্মা প্ৰণামিল কৰি কৃতাঞ্জলি ত্ৰিদশে সহিতে নিজ স্থানে গৈলা চলি দ্বাৰকাতয়নে কমিলাৱে উৎপাত প্ৰত্যেক দেখাৱে যেন প্ৰজাৰ বিঘাত বুলিলন্ত বাণী কৃষ্ণে বংশক শুনাই প্ৰভাসক যাইব আমি এৰি ঠাই তোমাৰ বংশত হুয়াই আছে ঋষি সাপ ঘূৰয়ুত পাত দেখি মিলে হৃদিতাপ আজি যাইব প্ৰভাসক কৰিয়াও উদ্যোগ তৈতে স্নানী চন্দ্ৰে এৰাই লন্ত জক মাৰুগ দক্ষ সাপ গুচিল পাই লন্ত পূৰ্ণ কলা
হেন জানি যদুগণ তৈক লাগি চলা হবংখে আমিও গয়া তোতে আহি স্নান বিপ্ৰক ভোজন কৰাই দেও মহাদান দান পুণ্যে হুয়ো মহা দুৰ্গতি নিস্তাৰ যেন মহানামে সাগৰত কৰে পাৰ কৃষ্ণৰ বচন শুনি যত যদু গণ তীৰ্থক যাইবাক হবে কৰিল যতন লৰা লৰি কৰি ভৈলা কাছ পাৰ ৰথত তুলিলায়ানি অনেক সম্ভাৰ নিখান কুবাই হবে এক স্থান ভৈল বাল বৃদ্ধ স্ত্রী মাত্র নগরত রইল ভনিল শংকৰে কৃষ্ণ চৰণত ধৰি পাতক